শংকৰদেৱ ইউনিভাৰ্চিটিৰ বিএছচি নাৰ্ছিং কোৰ্চৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে। এই লিষ্টত নাম থকা কেণ্ডিডেটে ল'ব পাৰিব এডমিশ্যন। 5খন চৰকাৰী বিএছচি নাৰ্ছিং কলেজ আছে, সেই 5খন চৰকাৰী বিএছচি নাৰ্ছিং কলেজত এডমিশ্যন ল'ব পাৰিব। যিখন লিষ্ট প্ৰকাশ কৰিছে সেই লিষ্ট প্ৰত্যেক কেণ্ডিডেটক দিয়া হ'ব। যিখন বিএছচি নাৰ্ছিঙৰ চিলেকশ্যন কেণ্ডিডেটৰ লিষ্ট প্ৰকাশ কৰিছে এইখন লিষ্ট হ'ল ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙৰ। ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিং হৈছিল জুলাই মাহৰ 25 তাৰিখ আৰু 26 তাৰিখত। যিসকলে জুলাই মাহৰ 25 তাৰিখ বা 26 তাৰিখত বিএছচি নাৰ্ছিং কোৰ্চৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙৰ এপিয়াৰ হৈছিল অৰ্থাৎ কাউন্সিলিঙত গৈছিল, সেইসকল কেণ্ডিডেট এতিয়া লিষ্ট চাব পাৰিব। লিষ্টত নাম থাকিলেই ল'ব পাৰিব চৰকাৰী কলেজত এডমিশ্যন। সময় নষ্ট নকৰো, এতিয়া ইম্পৰ্টেণ্ট পইণ্ট জনাই দিয়া হ'ব। এতিয়া জনাই দিয়া হ'ব এডমিশ্যন কেতিয়া ল'ব লাগিব। তাৰিখ উল্লেখ কৰিছে 2024 চনৰ জুলাই মাহৰ 31 তাৰিখ আৰু হ'ল আগষ্টৰ 1 তাৰিখ। এই দুটা তাৰিখৰ ভিতৰত যায় যিকোনো এটা তাৰিখত যায় এডমিশ্যন ল'ব লাগিব। কলেজৰ নাম আছে, লিখা আছে যে কোনখন কলেজত কেণ্ডিডেট চিলেকশ্যন হৈছে সেই কলেজত যাব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, যিখন লিষ্ট প্ৰকাশ কৰিছে সেই লিষ্ট নিজৰ মোবাইলত ডাউনলোড কৰি চাবলৈ কাম কৰিব। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰি ডাউনলোড কৰি চাব পাৰিব। এতিয়া জনাই দিয়া হ'ব কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব। অৰিজিনেল প্ৰমাণ পত্ৰ এডমিট কাৰ্ড বিচাৰিছে, মেট্ৰিক পাছ, এইচএছৰ পাছৰ, তাৰপিছত মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, পিআৰচি, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, ইডব্লিউএছ, এইবিলাক প্ৰমাণ পত্ৰ বিচাৰিছে। যদি ৰিজাৰ্ভেশ্যন কোটাত এপ্লাই কৰিছিল সেইমতে প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব, ইয়াতে উল্লেখ কৰিছে। ইয়াতে কেণ্ডিডেটৰ ৰোল নম্বৰ আছে, ৰেংক লিখা আছে, কেণ্ডিডেটৰ নাম আছে, তাৰপিছত কোনখন কলেজত চিলেকশ্যন হৈছে, কলেজ এলটেড লিখা আছে আৰু ইয়াতে কলেজৰ নাম আছে। আৰচিয়ান মানে হ'ল ৰিজনেল কলেজ অফ নাৰ্ছিং, গুৱাহাটীত যাব লাগিব এই কেণ্ডিডেটৰ। তাৰিখ অলৰেডি জনাই দিয়া হৈছে যে জুলাই মাহৰ 31 তাৰিখ বা আগষ্টৰ 1 তাৰিখত যাই কলেজত এডমিশ্যন ল'ব লাগিব। অৰিজিনেল প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট হ'ল উইথ হেল্থ। বহুত কেণ্ডিডেটৰ উইথ হেল্থ আহিছে। কিয় আহিছে যে কাউন্সিলিঙৰ সময়ত পিআৰচি অৰিজিনেল দেখাব পৰা নাই বা কিছুমান ডকুমেণ্টছ দেখাব পৰা নাই, পিআৰচিৰ সলনি কিছুমানে ৰিচিপ্ট দেখাইছে, সেইকাৰণে উইথ হেল্থ হৈছে। বা কিছুমান প্ৰমাণ পত্ৰ কেণ্ডিডেট দেখাব পৰা নাই, সেইকাৰণে উইথ হেল্থ হৈছে। এই উইথ হেল্থ উঠাবলৈ কেণ্ডিডেটৰ ডিএমই বৰ্ডত যাব লাগিব। প্ৰপাৰ প্ৰমাণ পত্ৰ লৈ যদি ডিএমই বৰ্ডত যোগাযোগ কৰে তাৰপিছত উইথ হেল্থ উঠাই দিব, তাৰপিছতে কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব। ইয়াত টোটেল কেণ্ডিডেটৰ নাম আহিছে 303, ইয়াতে নাম আহিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি লিষ্ট এবাৰ ডাউনলোড কৰি চেক কৰক। যদি নাম আহিছে তেতিয়াহ'লে আগষ্টৰ 1 তাৰিখ বা জুলাই মাহৰ 31 তাৰিখ, এই দুটা তাৰিখৰ যিকোনো এটা তাৰিখত যাই কলেজত যাই এডমিশ্যন ল'ব লাগিব কেণ্ডিডেটৰ। এতিয়া কাম কৰক, লিংক দিয়া আছে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত, লিংকত ক্লিক কৰক, ক্লিক কৰি ডাউনলোড কৰি এবাৰ চেক কৰক।